মই ৰাইজৰ দলৰ হৈ পেলাই এই দলটোলৈ অনুৰোধ কৰিছোঁ তেওঁলোকৰ ৰাষ্ট্ৰীয় যি দলীয় নেতৃত্ব আছে যি ৰাজ্যিক দলীয় নেতৃত্ব আছে তেওঁলোকক অনুৰোধ কৰিছোঁ সময় একেবাৰে কম এইখিনি সময়ৰ ভিতৰত আপোনালোকে সিদ্ধান্ত লওক নহ'লে কিন্তু 31 তাৰিখৰ পিছত আমি এককভাৱে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ বাধ্য হ'ম। আমি আসলতে কৈছোঁ যে আমাৰ 40টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্বৰ কাম মানে নিৰ্বাচনী প্ৰস্তুতি চলি আছে গতিকে আমি এই মুহূৰ্তত আমি 20টা সমষ্টিৰ তালিকাখন এতিয়া আমি ৰাজহুৱা কৰিব বিচৰা নাই আমি যেহেতু এই তালিকাখন বিষয়ে আমি বিৰোধী ঐক্য মঞ্চৰ মজিয়াত আলোচনাৰ পিছতহে আমি এই বিষয়ত দুখৰ বিষয়ে এতিয়ালৈকে আমি তেখেতসকলৰ পৰা কোনো সুদুত্তৰ পোৱা নাই। মই ৰাইজৰ দলৰ হৈ পেলাই এই দলটোলৈ অনুৰোধ কৰিছোঁ তেওঁলোকৰ ৰাষ্ট্ৰীয় যি দলীয় নেতৃত্ব আছে যি ৰাজ্যিক দলীয় নেতৃত্ব আছে তেওঁলোকক অনুৰোধ কৰিছোঁ সময় একেবাৰে কম এইখিনি সময়ৰ ভিতৰত আপোনালোকে সিদ্ধান্ত লওক নহ'লে কিন্তু 31 তাৰিখৰ পিছত আমি এককভাৱে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ বাধ্য হ'ম। আমি আসলতে কৈছোঁ যে আমাৰ 40টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্বৰ কাম মানে নিৰ্বাচনী প্ৰস্তুতি চলি আছে গতিকে আমি এই মুহূৰ্তত আমি 20টা সমষ্টিৰ তালিকাখন এতিয়া আমি ৰাজহুৱা কৰিব বিচৰা নাই আমি যেহেতু এই তালিকাখন বিষয়ে আমি বিৰোধী ঐক্য মঞ্চৰ মজিয়াত আলোচনাৰ পিছতহে আমি এই বিষয়ত দুখৰ বিষয়ে এতিয়ালৈকে আমি তেখেতসকলৰ পৰা কোনো সুদুত্তৰ পোৱা নাই।